আপুনি চাই আছে দুপৰৰ শিৰোনাম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী ধুবুৰী কোৱাৰেণ্টাইনত থকা এজন লোকৰ আত্মহত্যা চহৰখনৰ বিদ্যাপাৰাত থকা আজিজ লজত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা আত্মহত্যা কৰা লোকজনৰ নাম হৈছে সুনীল ৰায় পশ্চিমবংগৰ শিলিগুৰিৰ পৰা আহিছিল লোকজন 19 জুনৰ পৰা কোৱাৰেণ্টাইন হৈ আছিল সুনীল ৰায় লোকজনৰ ঘৰ ধুবুৰীৰ 15 নম্বৰ ৱাৰ্ডৰ মিছন ৰোডত ঘটনাস্থলীত বৰ্তমান উপস্থিত হয় আৰক্ষী আৰু দণ্ডাধীশ ধুবুৰীত কোৱাৰেণ্টাইন হৈ থকা এজন লোকে আত্মহত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ধুবুৰী জিলাত সৃষ্টি হৈছে চাঞ্চল্যৰ ইতিমধ্যে ধুবুৰীত এজনৰ পিছত আনজন আক্ৰান্ত হৈছে কোভিড-19ত 19 জুনত শিলিগুৰিৰ পৰা অহা এই লোকজনক বিদ্যাপাৰাত থকা আজিজ লজত কোৱাৰেণ্টাইন কৰা হৈছিল সুনীল ৰায় লোকজনৰ নাম কিন্তু সুনীল ৰায় কি কাৰণত আত্মহত্যাৰ পথ বাছি ল'লে সেয়া এতিয়াও জানিব পৰা নাই ইতিমধ্যে লোকজন কোভিড-19ত আক্ৰান্ত হয় নে নহয় সেয়াও এই মুহূৰ্তত জানিব পৰা হোৱা নাই কোৱাৰেণ্টাইনত থকা লোকজনৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল আৰু সোৱাব সংগ্ৰহ কৰা হৈছিল তেওঁৰ ফলাফল বৰ্তমানে হয়তো পোহৰলৈ অহা নাই কিন্তু কি কাৰণত মানসিক চাপত নে কৰোনা ভাইৰাছৰ ভয় শংকাৰ বাবে এনে পথ বাছি ল'লে সেয়া এতিয়াও পোহৰলৈ অহা নাই আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু এই সন্দৰ্ভত অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছো ধুবুৰীৰ পৰা আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে জ্যোতিৰ্ময় এই খবৰে এই মুহূৰ্তত চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ধুবুৰীত হয় এই বৰ্তমানে আমি মুহূৰ্তত দেখুৱাইছোঁ ধুবুৰীত আমি প্ৰথমতে কৈছোঁ মানে পিছত এই সমগ্ৰ ঘটনা পোহৰলৈ আহিব কিন্তু এটা কথা আমি এই মুহূৰ্তত যিটো তথ্য আমি দিব পাৰোঁ আপোনালোকক যে তেওঁ শিলিগুৰিৰ পৰা অহাৰ পিছত তেওঁ আচলতে ইয়াত ধুবুৰীত স্থায়ী কোনো তেওঁলোকৰ ঘৰ নাছিল তেওঁলোকৰ পৰিয়াল এটা ভাড়া ঘৰত আছিল আৰু ভাড়া ঘৰত থকা যি পৰিয়াল আছিল তেওঁলোকে তেওঁক ভাড়া ঘৰত যাবলৈ মানা কৰিছিল এক কথাত ক'বলৈ লাগিব আৰু তাৰ কাৰণেই তেওঁক এই এনেকৈ হোটেলত কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল হোম কোৱাৰেণ্টাইন হোটেল কোৱাৰেণ্টাইন কৰা হৈছিল আৰু হোটেলত থকা অৱস্থাতে মানুহজনে চিপ লৈ আত্মহত্যা কৰিলে এতিয়া এই সমগ্ৰ বিষয় লৈ পেলাই এক বেমেজালিৰ সৃষ্টি হৈছে কাৰণ তেওঁক ভাড়া ঘৰৰ মালিকে কিয় ভিতৰত সোমাবলৈ নিদিলে বা তেওঁ তাত কি আছুতীয়া কক্ষ নাছিল নেকি তেনেকুৱাও হ'ব পাৰে হয়তো তেনেকুৱা বিভিন্ন প্ৰশ্ন উদয় হৈছে কিন্তু এটা কথা যে তেওঁ পশ্চিমবংগৰ পৰা আহিছিল আৰু তেওঁ কৰোণা টেষ্ট কৰিছিল তেওঁ টেষ্টত তেওঁৰ নিগেটিভ ৰিজাল্ট ওলাইছিল বৰ্তমানে এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে মৰণোত্তৰ পৰীক্ষাৰ কাৰণে ইতিমধ্যে মৃতদেহ লৈ যোৱা হৈছে আৰু সেই সম্পূৰ্ণ ঘটনালৈ এই আজিজ লজ অঞ্চলত এই বিদ্যাপাৰা অঞ্চলত এক চাঞ্চল্যকৰ পৰিৱেশৰ ৰাতিপুৱাৰ পৰা কিন্তু সৃষ্টি হৈছে আৰু সেয়া আছিল আমাৰ ধুবুৰীৰ পৰা সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী এই মুহূৰ্তত আমাক খবৰ জনাইছে জ্যোতিৰ্ময় যে লোকজনৰ কৰোনা ভাইৰাছ যি পৰীক্ষা কৰা হৈছিল যি সোৱাব সংগ্ৰহ কৰা হৈছিল সেয়া নিগেটিভ ফলাফল আহিছিল কিন্তু তাৰ পিছতো কিয় আত্মহত্যাৰ পথ বাছি ল'লে তাকে লৈ কিন্তু এতিয়াও চাঞ্চল্য অব্যাহত আছে প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই আৰু ইতিমধ্যে আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইফালে আইজিপি দীপক কেডিয়াৰ দেহৰক্ষীৰ দেহত কোভিড পজিটিভ আইজিপি কেডিয়াৰ পিএছঅ সঞ্জয় দাস আক্ৰান্ত হৈছে কোভিড-19ত কাছাৰী আৰক্ষীৰ শীৰ্ষ বিষয়াৰ বাংলোৰ বেৰেকত আছিল পিএছঅ সঞ্জয় দাস প্ৰশাসনে ইতিমধ্যে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে এই বেৰেকটো আনহাতে পানবজাৰ আৰক্ষী থানাৰ গৃহৰক্ষী জোৱানসহ 3জন আক্ৰান্ত হৈছে কোভিড-19ত আক্ৰান্ত হৈছে দন্দী কুমাৰ পুষ্পা দাস হেৰম্ব কলিতা আৰু শহীদুল ইছলাম তালুকদাৰ 4গৰাকীৰ দেহত কৰোনাৰ অৱস্থিতিত ধৰা পৰা পাছতেই হাহাকাৰ লাগিছে পানবজাৰ থানাত পানবজাৰ থানাৰ আৱাসিক এলেকাত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাৰ লগতে পৰিয়ালসহ কোৱাৰেণ্টাইন কৰা হৈছে কেইবাগৰাকীও আৰক্ষী বিষয়া আৰু কনিষ্টবলক কোৱাৰেণ্টাইন কৰা হৈছে ভৰলু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণি চমুৱা CID DSP দিলীপ ভৰালী DSP মৃণাল দাস ADCP পঞ্জিত দুৱাৰা SI ৰাজু মিলি আৰু অৰুণিমা ভূঞাক পল্টন বজাৰ থানাৰ ছেকেণ্ড অফিচাৰ পংকজ মহন্তকো কৰা হৈছে কোৱাৰেণ্টাইন কৰোনা আক্ৰান্ত সহ হাবিলদাৰ পুষ্পাৰাণী দাসৰ লগত একেটা চৌহদতে আছিল এইসকল আৰক্ষী বিষয়া আৰু ইফালে নগাঁৱত 4গৰাকী মহিলা জোৱানসহ 11জন আৰক্ষীক হোম কোৱাৰেণ্টাইন কৰা হৈছে হয়বৰ আৰক্ষী থানাৰ 11গৰাকী আৰক্ষীৰ সোৱাব সংগ্ৰহ কৰা হৈছে হয়বৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰো সংগ্ৰহ কৰা হৈছে সোৱাব নগাঁৱৰ হুজ ৰঙাগড়ৰ এগৰাকী কিশোৰী আক্ৰান্ত হয় কোভিড-19ত এসপ্তাহ পূৰ্বে কিশোৰীগৰাকীক পলুৱাই নিছিল এজন যুৱকে 16 জুনত কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল দেওবাৰে যুৱতীগৰাকীৰ দেহত ধৰা পৰে কোভিড-19 পজিটিভ
কিডনেপিং কেছ এটা হৈছিল, কেছ নাম্বাৰ হ'ল 1372/2020 আৰু তাৰ যিগৰাকী ভিক্টিম আছিল সেই ভিক্টিমগৰাকীক যোৱা 16 তাৰিখে আমি ৰহাৰ আণ্ডাৰৰ ৰাইডিঙৰ পৰা ৰিকভাৰী কৰি আনিছিলোঁ আৰু আজি আমাক হেল্থ ডিপাৰ্টমেণ্টৰ পৰা মানে ফোন কৰি পেলাই কয় যে সেইদিনাখন আমি যিগৰাকী ছোৱালীক পঠাইছিলোঁ তেওঁৰ COVID-19 পজিটিভ আহিছে। চ' ইমিডিয়েটলি আমি হেল্থ ডিপাৰ্টমেণ্টৰ লগত মানুহ মাতি ছোৱালীগৰাকীক আমি হস্পিটেললৈ পঠোৱাৰ ব্যৱস্থা কৰোঁ আৰু ছোৱালীগৰাকীক ৰিকভাৰী কৰি অনাৰ পিছত আমাৰ পুলিচৰ টিমে যিহেতু তেওঁক থানালৈ লৈ আহিছিলে সেইকাৰণে আমাৰ মাননীয় SP সাহেবৰ লগত আমি আলোচনা কৰাত আৰু মাননীয় আমাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি যিকেইজন ধৰি লওক সেই সময়ত থানাত প্ৰেজেণ্ট আছিলোঁ, গতিকে আমি সকলোৱে আমাৰ প্ৰিকশ্যনৰ কাৰণে আমি 7জন আমি সেই সময়ত কোন আছিলোঁ ক্ল'জ কণ্টেক্ট আৰু বা আমাৰ থানাত প্ৰেজেণ্ট আছিলে। চ' আমি 7জন মানে আমাৰ সকলোৰে সুৰক্ষাৰ কাৰণে যাতে আৰু বেলেগ মানুহ আমাৰ কণ্টেক্টত নাহক এই কাৰণে আমি এই 7জনে নিজেই এতিয়া আইচলেশ্যনত থাকিবলৈ আমি মানে সিদ্ধান্ত লৈছোঁ। মাননীয় লাডাখৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অধিক তৎপৰ হৈছে ছিকিম আৰক্ষী। ভাৰত চীন সীমান্তৱৰ্তী তালাচী চকীত মোতায়েন কৰা হৈছে অধিক আৰক্ষী জোৱান। নাথুলা আৰু থাংগুলৈ প্ৰেৰণ কৰা হৈছে অতিৰিক্ত সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ দল। ছিকিমৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই সদৰি কৰিছে এই তথ্য। অৰুণাচলৰ লগতে ছিকিমৰ সীমান্তত দীৰ্ঘদিন ধৰি আগ্ৰাসন অব্যাহত ৰাখিছে চীনা সৈন্যই। ৰাজ্যত হুৰাহুৰে বাঢ়িছে COVID-19ত আক্ৰান্তৰ সংখ্যা। শেহতীয়াকৈ 198গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক COVID-19। দেওবাৰৰ দিনটোত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে মুঠ 331গৰাকী লোক। 5586জনলৈ বৃদ্ধি পালে ৰাজ্যত COVID-19ত আক্ৰান্তৰ সংখ্যা আৰু এই পৰ্যন্ত আৰোগ্য হৈছে 3404গৰাকী COVID-19 আক্ৰান্ত। এতিয়াও চিকিৎসাধীন হৈ আছে 2170গৰাকী COVID-19 আক্ৰান্ত ৰোগী। 5586জনলৈ বৃদ্ধি পালে COVID-19ত আক্ৰান্তৰ সংখ্যা। শেহতীয়া আপডেট 198গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ আৰু ইয়াকে লৈ এই পৰিসংখ্যাই চুলেগৈ 5586ৰ ঘৰ। বৰ্তমান আৰোগ্য লাভ কৰিছে 3404গৰাকী আৰু 2170গৰাকী লোক বৰ্তমানেও চিকিৎসাধীন হৈ আছে আৰু এই পৰ্যন্ত ৰাজ্যত COVID-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে 10জনকৈ লোকৰ। গাই নদীৰ পিছত ধেমাজিত এইবাৰ বানৰ তাণ্ডৱ জীয়াঢল নৈৰ। যোৱা নিশাৰে পৰা ফেনে ফুটুকাৰে বাঢ়ি অহা জীয়াঢল নৈৰ বাঢ়নি পানীয়ে ধেমাজিৰ শতাধিক গাঁও বুৰাই পেলোৱাৰ লগতে জলমগ্ন কৰিছে বিস্তীৰ্ণ খেতিপথাৰ। জীয়াঢলৰ বাঢ়নি পানীয়ে জীয়াঢল চাৰিআলিৰ পৰা ষ্টেচন সংযোগী পথটো সম্পূৰ্ণৰূপে বুৰাই পেলাইছে। সম্প্ৰতি অঞ্চলটোৰ কেইবাটাও পৰিয়ালে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। বানে ধোৱা ধেমাজিত বানৰ তাণ্ডৱ। গাই নদীৰ পিছত এইবাৰ জীয়াঢল নৈৰ বানৰ তাণ্ডৱ। নিশাৰে পৰা ফেনে ফুটুকাৰে উফন্দি উঠিছে জীয়াঢল নৈৰ পানী। বাঢ়নি পানীয়ে ধেমাজিৰ শতাধিক গাঁও বুৰাই পেলাইছে। জলমগ্ন হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল, বিস্তীৰ্ণ খেতিপথাৰ। জীয়াঢলৰ বাঢ়নি পানীয়ে জীয়াঢল চাৰিআলিৰ পৰা ষ্টেচন সংযোগী পথ বুৰাই পেলাইছে। সম্প্ৰতি অঞ্চলটোৰ কেইবাটাও পৰিয়ালে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে। আৰু ইফালে নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে উফন্দি উঠিছে দিখৌ নৈ। বিপদসীমাৰ ওপৰেৰে বৈছে দিখৌ নৈৰ জলপৃষ্ঠ। দিখৌৰ পানীয়ে প্লাবিত কৰিছে বিস্তীৰ্ণ অঞ্চল। পথৰ ওপৰেৰে বাগৰিছে পানী। দিখৌ নৈৰ পানীয়ে শিৱসাগৰৰ সহস্ৰাধিক পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। পানীত বুৰ গৈছে নৈকাষৰীয়া প্ৰতিটো বাসগৃহ। ইফালে একাধিক স্থানত সংকটজনক অৱস্থাত আছে দিখৌ নৈৰ মথাউৰি। প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰিলে ভয়ংকৰ অঘটনৰ আশংকা কৰা হৈছে। ইতিমধ্যে নিৰাপদ স্থানত আশ্ৰয় লৈছে শ শ পৰিয়ালে। বানপানীয়েতো সংঘাৰূপ ধাৰণ কৰিছে, দেখিছে আপোনালোকে। ৰাতি 1:30 বজাৰ পৰা আমাৰ দলঙৰ তলেদি পানী বাগৰিছে। বাঘৰ চুকত, কাৰিগাঁৱত, বলিয়াঘাটত সেইফালেদিও টেক্সিআলিৰ ওপৰেদি পানী বাগৰিছে। গোটেই ৰাইজৰ মানে খেতিপথাৰ নষ্ট কৰিছে, ঘৰ দুৱাৰত সোমাই বিস্তৰ ক্ষতি সাধন কৰিছে। সঠিক হিচাপটো দিব নোৱাৰি, কিন্তু আমাৰ ইয়াৰ এই কোঁৱৰপুৰ মৌজাটো এনেই সাধাৰণতে বানপানীয়ে ক্ষতিগ্ৰস্ত কৰিয়ে থাকে। বহুত মানুহ ইয়াত ক্ষতিগ্ৰস্ত হৈছে। বিশেষকৈ খেতিপথাৰটো কঠীয়া পাৰিছিলে, কঠীয়াখিনি নষ্ট হৈছে। এতিয়ালৈকে জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো এতিয়ালৈকে অহা নাই, কিন্তু আমি আশা ৰাখিছোঁ তেখেতলোকে নিশ্চয় আহি ৰাইজক সহায় কৰিব।
গুৱাহাটীত বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ 3 দিনৰ বাবে বন্ধ কৰি দিয়া হ'ল কামৰূপ মহানগৰ জিলাৰ ফেৰী সেৱা বন্ধ থাকিব নাৱৰ চলাচল ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে এই নিৰ্দেশনা জিলা প্ৰশাসনৰ 3 দিনৰ বাবে ফেৰী সেৱা বন্ধ কৰা হৈছে নাৱৰ চলাচলো এই 3 দিনত বন্ধ থকাৰ নিৰ্দেশ দিয়া হৈছে বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ জলপৃষ্ঠ আৰু যাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ এই নিৰ্দেশনা গুৱাহাটীত এতিয়া বৰ্তমান পানী আছে 49.00 মিটাৰ ই বিপদসীমা আছে 49.68 মিটাৰ আৰু 800 চেণ্টিমিটাৰ বাকী আছে ব্ৰহ্মপুত্ৰ বিপদসীমা চুবলৈ আৰু যোৱাকালি গধূলি আছিলে 48.95 আজি ৰাতিৰ ভিতৰত মাত্ৰ 5 চেণ্টিমিটাৰ পানী বাঢ়িছে গতিকে সেই হিচাপে পানী বঢ়াৰ জোৰটো কমিছে পানী ষ্টেডি নাই পানী বাঢ়ি আছে কিন্তু প্ৰতি 3 ঘণ্টাত 4 ঘণ্টাত 1 চেণ্টিমিটাৰকৈ পানী বাঢ়ি আছে অৰ্থাৎ যোৱাকালি গধূলিৰ পৰা 12 ঘণ্টাত মোটামুটি এতিয়া 9টা বজালৈ 5 চেণ্টিমিটাৰ পানী বাঢ়িছে কাৰণ আগতেও বিপদসীমা প্ৰত্যেক বছৰে পানী ক্ৰছ কৰেই আগতেও জাহাজ চলিছিলে কিন্তু কথা কি বিপদসীমা যেতিয়া পায় তাৰপিছত জাহাজ ভটভটি বন্ধ কৰি দিছে কিন্তু আজি 2-1 বছৰৰ পৰা দেখি পাইছোঁ বিপদসীমা নাপাওঁতে জাহাজ ভটভটি বন্ধ কৰি দিছে অৰ্থাৎ জাহাজবিলাক কমজুৰি হৈছে গতিকে কমজুৰি জাহাজবিলাক বদলি কৰি দি নতুন শক্তিশালী জাহাজ দিব লাগে কাৰণ কি আগৰ জাহাজবিলাক শক্তিশালী আছিল কিন্তু আজিকালি যিবিলাক নতুন জাহাজ বনাইছে শক্তিশালী নহয় আৰু পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে দুপৰৰ শিৰোনামত সময় হ'ল এটি চমু বাণিজ্যিক বিৰতিৰ ডিব্ৰুগড়ত অশান্ত পৰিস্থিতি ডিব্ৰুগড়ৰ লেজাইৰ সৌৰভ দাসৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পাছত ডিব্ৰুগড় জিলা বন্ধৰ আহ্বান জনাইছিল হিন্দু ক্ৰান্তি দল নামৰ এটা সংগঠনে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছিল চহৰখনত আৰু ইয়াৰ পাছতে ডিব্ৰুগড়ৰ আৰক্ষী প্ৰশাসনে চহৰখনত পৰিভ্ৰমণ কৰি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খুলিবলৈ ব্যৱসায়ীসকলক নিৰ্দেশ দিয়ে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিয়ে ডিব্ৰুগড় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সৈতে আৰক্ষীৰ এটা বিশাল দলে এফালৰ পৰা চহৰখনৰ দোকান পোহাৰ খোলাৰ ব্যৱস্থা কৰে এই বন্ধ সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু একাংশই ইয়াক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা চলাইছে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ডিব্ৰুগড়ত অশান্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ডিব্ৰুগড়ৰ লেজাইৰ সৌৰভ দাসৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পাছত ডিব্ৰুগড় জিলা বন্ধৰ আহ্বান জনাইছিল হিন্দু ক্ৰান্তি দল নামৰ এটা সংগঠনে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয় চহৰখনত আৰু ইয়াৰ পাছতে ডিব্ৰুগড়ৰ আৰক্ষী প্ৰশাসনে চহৰখন পৰিভ্ৰমণ কৰি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খুলিবলৈ ব্যৱসায়ীসকলক নিৰ্দেশ দিয়ে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিয়ে ডিব্ৰুগড় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সৈতে আৰক্ষীৰ এটা বিশাল দলে এফালৰ পৰা চহৰখনৰ দোকান পোহাৰ খুলিবলৈ নিৰ্দেশ দিয়ে আৰু ব্যৱস্থা গ্ৰহণ কৰে এই বন্ধ সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু একাংশই ইয়াক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা চলাইছে বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে এই যেটো মানে লেজায়ৰ যেটো দুৰ্ঘটনা হৈছে এইটো দুৰ্ঘটনা হোৱাৰ পিছত লগে লগে আমি মানে মানুহ আসামী 3জন আছিল এই 3জনক আমি আৰেষ্ট কৰা হৈছে ইহঁতক ফৰৱাৰ্ড কৰা হৈছে আমি তদন্তটো আৰম্ভ কৰিছোঁ 2 দিন আগতে সো তথাপি এটা সংগঠনে এইটো মানে চান্স এইটো মানে ঘটনা ইউজ কৰি অলপ চান্স লৈছে বুলি মই কওঁ মানে ইহঁতে মানে একচুৱেলি 24 আৱাৰ্ছ যেটো বন্ধ দিছে এইটো কমপ্লিটলি আনকনষ্টিটিউশ্যন এণ্ড ইলিগেল হয় তো আমি সব মানে বেপাৰী আৰু অৰ্গেনাইজেশ্যনছ আৰু যিমানখিনি ইয়াত বিজনেছমেন আছে ইহঁতক মানে তেখেতক মই অনুৰোধ কৰিছোঁ আৰু আপিল কৰিছোঁ প্লিজ অ'পেন দ্য শ্বপছ আমি আছোঁ আৰু 24 আৱাৰ্ছ যিটো মানে তেওঁলোকৰ ছিকিউৰিটি লাগিব এইটো আমি দিমেই ডিব্ৰুগড়ত দলবদ্ধ ধৰ্ষণৰ অভিযোগত এজনক গ্ৰেপ্তাৰ ধৃত যুৱকজনৰ নাম প্ৰদীপ দাস ওৰফে ব্ৰেটলি এতিয়া পলাতক ঘুগুৰু থাপা আৰু আন এটা অভিযুক্ত পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 2 লম্পটক পূৰ্বে বিকি ৰায় আৰু বিকাশ ৰায়ক গ্ৰেপ্তাৰ কৰা হৈছিল বাগিচাত এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছিল 4টাকৈ লম্পটে ডিব্ৰুগড়ত দলবদ্ধ ধৰ্ষণৰ অভিযোগত আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত যুৱকজনৰ নাম প্ৰদীপ দাস ওৰফে ব্ৰেটলি বাগিচাত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল এতিয়া পলাতক ঘুগুৰু থাপা আৰু আন এটা অভিযুক্ত বৰ্তমান আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে পলাতক দুজনৰ বিৰুদ্ধে পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 2টা লম্পটক আৰক্ষীয়ে জালত কৰিছিল বিকি ৰায় আৰু বিকাশ ৰায় আৰু শেহতীয়াকৈ পুনৰ আন এজন অভিযুক্ত জালত পৰিছে আৰক্ষীৰ
কামপুৰৰ শালমৰাত মুন্নাভাই MBBSৰ আবিৰ্ভাৱ। মুন্নাভাইৰ ভুল চিকিৎসাৰ বাবে পংগুত্বক সাৱটি ল'বলগীয়া হ'ল কেইবাজনো লোকে। 3 মাহ পূৰ্বে শালমৰা আদৰ্শ বজাৰস্থিত কবিৰ মেডিকেল হলৰ স্বত্বাধিকাৰী স্বয়ম্ভু চিকিৎসক নজৰুল ইছলামে নিজকে বিষৰ বিশেষজ্ঞ হিচাপে দাবী কৰি আৰম্ভ কৰে চিকিৎসা। অঞ্চলটোৰ কেইবাজনো ৰোগীক চিকিৎসা কৰি আঁঠুত বেজী দিয়াৰ পাছত ভাল হোৱাৰ বিপৰীতে বিষ বেছি হোৱাহে পৰিলক্ষিত হয়। পাছত ৰোগীসকল অন্য চিকিৎসকৰ কাষ চপাত পোহৰলৈ আহে ভয়ংকৰ তথ্য। আঁঠুত বেজী দিয়াৰ বাবে 4জনকৈ লোকৰ ভৰিৰ হাড় ইতিমধ্যে পচি গৈছে। ফলত চিকিৎসকৰ পৰামৰ্শ মৰ্মে পাটনাত গৈ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছে ৰোগী কেইগৰাকীয়ে। ইতিমধ্যে কামপুৰ আৰক্ষী থানাত ভুৱা চিকিৎসক নজৰুল ইছলামৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। ইফালে নগাঁও যুটীয়া স্বাস্থ্য বিষয়াৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ উচিত ন্যায় বিচাৰি আবেদন জনাইছে ভুক্তভোগী লোকসকলে। গ্ৰামাঞ্চলৰ চিকিৎসালয়ত চৰকাৰী চিকিৎসক নথকাৰ বাবেই বিগত বহু বছৰ ধৰি এইজন স্বয়ম্ভু চিকিৎসকৰ জৰিয়তে চিকিৎসা কৰি আহিছিল অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে। মণিপুৰ চৰকাৰে কোভিড-19 অৰ্থাৎ কৰোনা ভাইৰাছক লৈ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। মুখপাত্ৰ জয় কিষাণৰ স্পষ্ট অভিযোগ, নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মণিপুৰত নিৰ্বিবাদে ঘূৰি ফুৰিছে আৰু তাৰ বিপৰীতে সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছ নেতা অজয় মাকেনক কোৱাৰেণ্টাইন কৰি ৰখা হৈছে। মুখ্যমন্ত্ৰী বীৰেন সিঙৰ উপদেষ্টা ৰজত ছেঠীৰ বিৰুদ্ধেও সৰব হৈ পৰে মণিপুৰ কংগ্ৰেছ। কেইবাটাও গুৰুতৰ অভিযোগ মণিপুৰ চৰকাৰৰ বিৰুদ্ধে। মণিপুৰ চৰকাৰে কৰোনাক লৈ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে। মুখপাত্ৰ জয় কিষাণৰ স্পষ্ট অভিযোগ, নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মণিপুৰত নিৰ্বিবাদে ঘূৰি ফুৰিছে, কিন্তু তাৰ বিপৰীতে সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছ নেতা অজয় মাকেনক কোৱাৰেণ্টাইন কৰা হৈছে। মুখ্যমন্ত্ৰী বীৰেন সিঙৰ উপদেষ্টা ৰজত ছেঠীৰ বিৰুদ্ধেও সৰব হৈ পৰে মণিপুৰ কংগ্ৰেছ। BJP doesn't have any rule. They doesn't have any rule and these norms they doesn't have. Whatever they like, that is the rule. For normal persons or other MLAs or if it is Congress person, they will make some rules. If their leaders are coming, they will some make a rule too. That is why you are asking such question. That is the nature of the BJP, not only in Manipur, all over the country. That is why we call this a dictatorship government. A lot of information and we know something also. For some persons, they will restrict everything. Even if it is a patient, they will restrict whether you have this, you should be tested. And even if it is a mean pen, it should be quarantine, it should be all this will be. It will be publicized and everybody will think that government is very, very strict. But this lecture is only to the common people and some other person like we opposition. নিজাম পৰিৱেশত আজিৰে পৰা আৰম্ভ হ'ল অম্বুবাচী। আজি পুৱা 7:53 অম্বুবাচীৰ প্ৰবৃত্তি। পূৰ্বৰ দৰে এইবাৰ নীলাচলৰ বুকুত নাই অম্বুবাচীৰ উখল মাখল পৰিৱেশ, নাই দেশী বিদেশী ভক্তৰ সমাগম। কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ বাবে এইবাৰ বাতিল কৰা হ'ল অম্বুবাচী মেলা। অৱশ্যে পালন কৰা হৈছে অম্বুবাচীৰ নীতি নিয়ম। 25 জুনৰ নিশা 8:16 হ'ব অম্বুবাচীৰ নিবৃত্তি। ইপিনে 30 জুন পৰ্যন্ত ভক্তৰ বাবে বন্ধ থাকিব শক্তিপীঠ মা কামাখ্যা ধামৰ দুৱাৰ। অসমৰ ইতিহাসত কাহানিও নেদেখা এক নিজাম পৰিৱেশত এইবেলি আৰম্ভ হ'ল অম্বুবাচী। আজি পুৱা 7:53 অম্বুবাচীৰ প্ৰবৃত্তি হয়। পূৰ্বৰ দৰে এইবাৰ নীলাচলৰ বুকুত নাই অম্বুবাচীৰ উখল মাখল পৰিৱেশ, নাই দেশী বিদেশী ভক্তৰ সমাগম। লাখ লাখ দেশী বিদেশী ভক্তৰ সমাগমেৰে জীপাল এটা পৰিৱেশ অম্বুবাচীৰ, কিন্তু আজি সেই পৰিৱেশ নাই। মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰাদুৰ্ভাৱৰ বাবেই এইবাৰ নিজাম পৰি ৰ'ল উকা উৰুঙা হৈ ৰ'ল মা কামাখ্যা ধাম নীলাচলৰ বুকু। তিনিটা ভাগত বিভক্ত হৈছে ৰাজ্যিক বিজেপি। নাগপুৰক দেখুৱাবলৈ সকলো ভাল হৈ আছে। কটা যাব 25জন বিজেপিৰ বিধায়কৰ টিকট। এই বিস্ফোৰক মন্তব্য প্ৰাক্তন বিজেপি সাংসদ তথা কংগ্ৰেছী RP শৰ্মাৰ। 6গৰাকী বিজেপি বিধায়কে মোৰ সৈতে কৰিছে যোগাযোগ। এই বিস্ফোৰণ ঘটাই যুদ্ধত লেঙেৰা বুঢ়া ঘোঁৰা আমি নলওঁ বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য RP শৰ্মাৰ। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছী RP শৰ্মাৰ এই মন্তব্যত যথেষ্ট তাৎপৰ্য বহন কৰিছে। আগত বিভক্ত বিজেপি অসমত, গতিকে ইয়াত বাহিৰত একদম নিমন আছে, মানে তিয়হৰ দৰে ভিতৰত একদম ফালাফালি আছে। কিন্তু এটা ভয়ৰ কাৰণে একদম মিলিজুলি আছে, উপায় নাই, দেখাব লাগিব ৰাইজক। আৰু ওপৰত নাগপুৰ বা দিল্লীতো নহ'লে ফোন আহিবনে, দেখুৱাবলৈ ভাল। নিৰ্বাচন আহি আছে, ৰাইজে কিন্তু কামটো একো কৰিব পৰা নাই। 5 বছৰ যাওঁ গতিকে দেখাব লাগিব ভাল যে আমি ইউনাইটেড আছোঁ।
ইউনাইটেড নাই, ডিভাইডেড আছে। কংগ্ৰেছৰ পৰা অহাটো 25জন মানৰ টিকেট কটা যাব, 30জনো হ'ব পাৰে। মানে বিজেপিয়ে কাটিব টিকেট, বিজেপি নিজৰ কেণ্ডিডেট কাটিব, তেতিয়া সেইসকল আপোনালোকৰ কংগ্ৰেছলৈ আহিব। সেইসকল আহিব, কিন্তু কংগ্ৰেছে চব নলয় নহয়, আকৌ বাছি লয় না। আপুনি মাছ কিনিব যাব বজাৰত, গেলা মাছবিলাকতো নিকিনে নহয়। আপোনাৰ সৈতে কেইজনে যোগাযোগ কৰিছে এতিয়ালৈকে? এতিয়া 5জন 6জনে 6জনে যোগাযোগ কৰিলে, মানে কৰি আছে আজি ৰানিং এমএলএ নেকি? ৰানিং মানে তো ৰান নকৰা, দৌৰিব নোৱাৰা ঘোঁৰাকতো তেল মাৰি লাভে নাই না, মানে দৌৰা ঘোঁৰাবিলাকক। দৌৰিব পৰা ঘোঁৰাক ল'ব আপোনালোকে? দৌৰিব পৰাই ল'ব লাগিব, নহ'লে আপুনি যুদ্ধত কি লেংৰা ঘোঁৰাক লৈ লাভ আছে? বুঢ়া ঘোঁৰাবিলাক বুঢ়া ঘোঁৰা লৈ লাভ নাই, এতিয়া লাভ নাই। বুঢ়া ঘোঁৰা লাভ নাই, লেংৰা ঘোঁৰা নাই, যুদ্ধত দৌৰিব পৰা লাগিব। কিমান আসন পাব বুলি ভাবে কংগ্ৰেছলৈ? ৰিয়াৰ সৈতে সময় হ'ল দুপৰৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।